বাহিৰতে বহি খানা বনাই আছোঁ আৰু এইফালে গৰম বাৰু দেখিছে নহয় গাহৰিৰ লগত কচু দিছোঁ কচু আৰু গাহৰি মানে পিঁয়াজ দি প্ৰথম ভাজি এনেকৈ দি থৈ দিছোঁ মছলা দিয়াই নাই আৰু এইফালে চাহ বনাই আছোঁ চাহো খাওঁ আৰু এইফালে এয়া বনাই আছোঁ এইফালে বহি এয়া চাহৰ জুতি লৈছোঁ মজা গাখীৰ চাহকাপ এইফালে লাড়ু পিঠা চিঠা আছে ইয়াত এইফালে মছলা পিছিলোঁ য'ত কেইটামান জিৰা কেইটামান ধনিয়া গুটি আৰু এইফালে অলপ কেঁচা ধনিয়া কেঁচা জলকীয়া শুকান জলকীয়া এনেকৈ পিচি লৈছোঁ আৰু এয়া কচু দেখিছে নহয় কচুও সিজিছে মাংসও সিজিছে এতিয়া গেছটো কমাই থৈ দিছোঁ এতিয়া এয়া মছলা পিচাখিনি ইয়াত দিম চাহো খালোঁ এয়া কচু গাহৰিত মই জালুকো দিছিলোঁ জালুকটো বাৰু ক'বলৈ পাহৰি থাকিলোঁ সেইকাৰণে কৈ দিছোঁ জালুক দিলে আৰু কচু সোৱাদটোৱে ভাল লাগে তো এয়া এইখিনি আৰু এতিয়া এয়া বিলাহী এনেকৈ গুটিটো গুচাই কাটি থৈছোঁ বিলাহীকেইটাও দি থওঁ কচুত এয়া বিলাহীও দিলোঁ আৰু এনেই মেষ্টা গুটি এটা আছিলে দি থ'লোঁ বাকী বেছিকৈ দিলেও দিব পাৰি কিন্তু ভাল লাগে খাই বাকী যি নহওক কচু খাই ভাল পাই নাই আৰু দেখিছে নহয় গাহৰি মাংসৰ পৰা কিমান তেল উঠি আহিছে মইতো গাহৰি এনেহে দি থৈছিলোঁ কেৰাহীত এক টোপো তেল নিদিয়াকৈ তেতিয়া মই দেখুওৱা নহ'ল কিন্তু এক টোপ তেল ইউজ কৰা নাই তেল নিদিলেও তেল মানে বহুত ওলায় ন গাহৰিত বাহিৰত বহি বনাই মই খুব ভাল পাওঁ তো এইফালে বাহিৰত এয়া হৈ আছে চাহ তাহও খালোঁ লগতে এয়া বনাইছোঁ আৰু মোৰ আজি ল'ৰা স্কুলত যাম তো ল'ৰা স্কুলৰ পৰা তাক অকণমান খোৱা লৈ যাম আৰু তাৰ পৰীক্ষা চলি আছে বাৰু আৰু বাহিৰত বনাই খুব ভাল পাওঁ মই তো এনেকৈ বহি মেলি বাহিৰত মানে বনালে আমনি এলাহ ভাৱটো নাহে মানে এয়া মাছ মই কৈছিলোঁ যে কমকৈ আছিলে তো মাছখিনি পিঁয়াজ আৰু এনেকৈ ভাজি দিছোঁ পানী দিয়া নাই আৰু অকণমান মছলা দি দিলোঁ মছলা মানে যিখিনি মিক্সি বাতিত আছিলে তাৰে অকণমান ইয়াত দি দিলোঁ তো এনেকৈ মাছো বেয়া নালাগে আৰু এতিয়া ইয়াত ধনিয়া দিব লাগিছিল কিন্তু মোৰ ধনিয়া শেষ হ'ল ধনিয়া দিলেতো আৰু মজা লাগিলে হয় তো এনেকৈও কিন্তু গৰম ভাত দাইল এনেকৈ লৈও খাই ভাল লাগে মোৰ কচু হৈ গ'ল এইফালে মাছো প্ৰায় ৰেডি মাছ এই আৰু কেইপিচমান আছে আৰু অলপমান গুড়া গুড়ি মাথা চাথা তো তেনেকুৱা ধৰণৰ কিন্তু মাছতো মই তেল বহুত কম দিছিলোঁ কিন্তু মাছটোত তেল ওলাইছে মানে এতিয়া অলপমান ঠাণ্ডাৰ টাইমটো এতিয়া বস্তুবিলাকৰ তেল হৈছে আচলতে গাহৰি কচু ৰেডি এফালে এয়া মাছ ফ্ৰাইও ৰেডি তো এতিয়া আমি ভাত বাৰু এনেকৈ আজি খাম আৰু ভাল লাগিছে নাই হা বাহিৰতে খাই আছোঁ ন আমি তাৰপিছত ক'ত যাম এতিয়া এতিয়া গৈ আছোঁ ল'ৰা স্কুল আৰু সৰু বাবুৱে কিবা ল'ব মানে ৰিচাণ্টৰ কাৰণে তো সিয়ে গুচি গৈছে অকণমান ডাঙৰ হৈছে ন সি পৰা হৈছে আৰু তো এতিয়া মই ডাঙৰ ল'ৰা স্কুলত গৈ আছোঁ আমিকেইটা বাবু জয় জুবিন দা মুনু বেটাৰ স্কুল আহিছিলোঁ কিন্তু বেটাৰ স্কুলৰ টাইমিং হোৱা নাই আকৌ ঘূৰি আহিলোঁ ওচৰতে যিহেতু ইয়াৰ লখৰা এক্সপ' হৈ আছে ভাবিলোঁ এপাক সোমাই যাওঁ জুবিন দা ইমান ধুনীয়া লাগিছে ফটোখন কিন্তু জুবিন দা আমাৰ মাজত নাই সেইটোৱে আমাৰ বহুত দুখ এই 2025 বৰ্ষৰ চবতকৈ ডাঙৰ দুখ আমাৰ জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গৈছে তেওঁ গানে আমি সদায় আমাৰ মাজত থাকিব ইমান ধুনীয়া মানুহজন অকালতে আমি হেৰুৱাই পেলালোঁ জয় জুবিন দা মই ইফালেদি পাৰ হৈ আহিছোঁ মই কৈছোঁ ইফালেদি পাৰ হৈ আহিছোঁ ধুনীয়া বস্তুবিলাক স্কুটাৰ বাইক কিমান ওলাইছে টয়জ এক্সপ' আহিলে আৰু বিভিন্ন ধৰণৰ জেগাৰ বিভিন্ন ধৰণৰ বস্তু क्या निकल रहे हो
ধুনীয়া বেকাৰী আইটেম। ইয়াতে কিবা খালে লোৱা। জুবিন দাবিহীন অসমখন, কিন্তু জুবিন দা মই অসম হৈ আছে এতিয়া। তো যি কি নহওক, জুবিন দা আমাৰ মাজত নাথাকিলেও আমাৰ হিয়াৰ প্ৰতিজন অসমীয়াৰ হিয়াৰ মাজতে জুবিন দা জীয়াই আছে আৰু সদায় জীয়াই থাকিব। ইয়াৰ লগতে আজি খ্ৰীষ্টমাছটো, তো মই মোৰ ল'ৰাক লগ ধৰিব আহিছোঁ, কিন্তু ল'ৰাক এতিয়ালৈকে লগ পোৱা নাই। আৰু লগতে এয়া অলপমান আপোনালোকক দেখুৱাই দিছোঁ পৰিৱেশটো। খুব ধুনীয়া পৰিৱেশ এটা হৈ আছে এইডোখৰ জেগাত। পিজ্জা সৰু বাবু মোৰ, আৰু এয়া পিঠা, আৰু বৰ্দাই চাহ আনিব, তেনেকৈ খাম। আৰু কেক লৈ লৈছোঁ, বেটাৰ ৰিচান্তৰ কাৰণেও পিজ্জা লৈ লৈছোঁ ন, খাম এতিয়া। বঢ়িয়া বঢ়িয়া বস্তু, কাক কি কি লাগে আহিব লৈ যাব। আমি অকণমান খালোঁহে আৰু। ইনষ্ট্ৰুমেণ্টবিলাকো দেখিছে, কি ধুনীয়া ইনষ্ট্ৰুমেণ্ট এইবিলাক। বাহি তুমি বাঁহ বেতৰ বস্তু, কাপোৰ কানি, ফ্ৰেগনেন্স, বহুত ধৰণৰ বস্তু এক্সপ'বিলাকত আহে, যিটো আপোনালোকে এয়া কাৰ্পেটবিলাক ল'ব পাৰে আৰু আহিলে চাই। মোক এতিয়া ইমান লগা হোৱা নাই, আৰু অলপ দামবোৰ বেছি হয় বাৰু, তথাপিতো বস্তুত কোৱালিটি আছে দেই। দামটো অকণমান হ'লেও কোৱালিটিবিলাক বহুত ভাল থাকে বাৰু। চকলেট মোক দিবনে এনে হ'লে আৰু ভাল লাগিলে হয়। আমি আৰু লাইটেনিং হ'ব নাপালে আৰু ওলাই দিওঁ, কাৰণ নেহি খায়েগা বাবু গানে কি গানে। জয় জুবিন দা, জুবিন দা তুমি সদায় য'তে আছা ভালে থাকা। জয় জুবিন দা, জয় আই অসম, জয় জুবিন দা। ৰিচান্তা বেটা চাই দিয়াচোন বেটা শুনো। তালে সৰু বাবু আমি ৰিচান্তাক লগ কৰিলোঁ। তাৰ মনো ভালকৈ পঢ়িবা দে বেটা, ভাল পঢ়িবা। এইয়া সৰু বাবু অকণমান থৈ যাব আহিব আৰু। স্কুলৰ এনেকৈ সোমাবই নিদিয়ে, তো সৰু বাবুৱে অলপ সোমাই থৈ আহিব। যাব নেকি? আমি পুৰা ঘূৰি আছোঁ আৰু ন সৰু বাবু। আমি জুডিঅ'ত সোমালোঁ। দেখাই দিছে আৰু জুডিঅ' শ্বপিং কৰিলোঁ ন দেহা। জুডিঅ'ত মজা মজা কাপোৰ আছে ন, মজা মজা। আমি জুডিঅ' কাপোৰ কিনি ল'লোঁ, কিনি মেলি এতিয়া আহি আছোঁ। এতিয়া আমি ক'ত গৈ আছোঁ? তো আজি যিহেতু খ্ৰীষ্টমাছ, তো সকলোৱে খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন কৰিছে। আমিও বোলো খ্ৰীষ্টমাছ যিহেতুকে ওলাই আহিছোঁ যিহেতু, সেইকাৰণে ভাবিছোঁ আৰু চিটি চেণ্টাৰটো এবাৰ চাই যাওঁ। বৰ ধুনীয়াকৈ সজাই থৈছেতো চিটি চেণ্টাৰ। তো আমি এনেকৈ আহি গ'লোঁ আৰু। এতিয়া আমাৰ ভাইটিও আহিছে, ভাই বোৱাৰীও আহি লগ কৰিব চিটি চেণ্টাৰত, গোটেইখনে পোৱালীয়ে মোৱালীয়ে আৰু। এতিয়া সেয়া নে কি? মেৰি খ্ৰীষ্টমাছ। খুচি মেৰি খ্ৰীষ্টমাছ। আমি কৈ আছোঁ কি কি হ'ল, এইফালে ইহঁতি আহি পালে। আৰু এয়া আমি জাষ্ট চেণ্টাৰত সোমাইছিলোঁ, কিন্তু শ্বপিং কিন্তু নহ'ল দেই। এতিয়া ওলাই দিওঁ। চেণ্টাৰৰখিনিত সোমাম বুলি ভাবিছিলোঁ, কিন্তু একদম মানে ট্ৰাফিক, মানে বহুত ট্ৰাফিক, আৰু লগতে পাৰ্কিং ফুল হৈ আছিলে। তো গাড়ী সেনেকৈ আহি আহি আকৌ এইফালে জোৰত ফালে আহিলোঁ, আৰু ইহঁতি আহি পোৱা নাছিলে, সেইকাৰণে জাষ্ট চেণ্টাৰত সোমালোহি। সোমাই এনেই চালোঁ আৰু ইয়াতে একো শ্বপিং কৰা নহ'ল, নাই কৰা। ইহঁতে আহি পালে, এতিয়া আৰু ইয়াৰ পৰা আকৌ ওলাই দিওঁ। ওলাই মেলি চাওঁ কিবা এটা খাই বৈ আৰু ঘৰলৈ গুচি যাব লাগিব। হাই এটা দি দিয়া, হাই দি দিয়া দেখা। হাই, তোমাৰ খবৰ ভালনে কৈ দিয়া। ভালনে খবৰ? ভাল ন? আমি এতিয়া ফুকু আহিছোঁ ন দেহা। এইফালে ৰাণীজিও বহিছে, এইফালে সৰু বাবু আৰু দেহা নাক নুচুৱে। এইফালে আমাৰ সৰু বাবু। মেৰি খ্ৰীষ্টমাছ ন? কি খাই আছা? লেগ পিচ। ৰাণীয়ে লেগ পিচ খোৱা নাই বেটা? ৰাণীয়ে আজি খ্ৰীষ্টমাছৰ খানা খাই আহিছে। এফালে বা দেহা কি খাইছা? হা এইটো খাইছা? এইটোৱে টেষ্টি ন দেহা? খোৱা
মোৰ এখন ভাল লগা ছোৱালীকালত যেতিয়া পঢ়িছিলোঁ এইখিনি জেগাত চিটি ধাবাত খুব খাইছিলোঁ তেতিয়া ইয়াতে ট্ৰাই কৰিছিলোঁ মানে বিৰিয়ানী, কিন্তু আজি বিৰিয়ানী শেষ হৈ গ'ল। চিকেন ফ্ৰাই হয় আমাৰ ভাইটিৰ এইটো চাবলৈ এইফালে বৰদোৱা এইফালে আমাৰ খানা আহি পাই গ'ল। তোমালোকৰ এয়া এইটো মানে বিৰিয়ানী নাপালোঁ যে সেইকাৰণে ভেজ পোলাও ল'লোঁ। এফালে চিকেন বাটাৰ মছলা আৰু খাম ছাগলী, আৰু এইফালে হৈ গ'ল বাটাৰ পনীৰ, এইটো মাটনটো না, এইফালে মাটন। তো দে হা আমি খাম এতিয়া, হয় নাই? কি ধুনীয়া সজাই থৈছে, পূৰা মানুহ ভিৰ আছে ইয়াতো। ৰাণী সৰু বাবু কেনেকুৱা? মজা? অঁ ধুনু কেনেকুৱা লাগিছে? ভাল লাগিছে? ধুনু বাই বাই আৰু দেই, আমি যাওঁ দেই। আমাৰ ঘৰলৈ যাবা নি? যাবা আমাৰ ঘৰলৈ? নোযোৱা কেলৈ? বোলে যাম বোলে আমাৰ তালৈ, যাওঁ নহ'লে আমি যাওঁ। ঘৰ আহি পালোঁ আৰু এতিয়া শুবলৈ বুলি যাওঁ, যিহেতু বাহিৰত অকণমান খাই আহিলোঁ আমি। আৰু এতিয়া আৰু সেয়া মুখ হাত ধুলোঁ, এতিয়া ফ্ৰেছ হ'লোঁ, অকণমান এস্পলিন সানি ল'লোঁ। এতিয়া শুই যাম, টোপনিয়ে ধৰিছে। দিনটো ইটোকে গুচি যায়। আৰু ল'ৰাই এবাৰ 12 এক্সাম দিব, বৰ্ড এক্সাম। তো তাকে আৰু তাক কৈছোঁ ভালকৈ পঢ়িবলৈ। সেইটোৱে ডাঙৰ ল'ৰা সেইটো, আৰু সৰু ল'ৰা এতিয়া আৰু লগতে। তাকে যি কি নহওক, ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰিব। তো বাই এভৰিৱান এণ্ড টেক কেয়াৰ অল।